ৰূপালী বাইদেউ, মোৰ হলে কিন্তু বৰ চিন্তা লাগিছে দেই। মনটো ভালেই নলগা হৈছে। পইচাটো জানো কেতিয়া পাম? মোৰো একেই চম্পা, একদম মানে মনটো ভাল নলগা হৈছে। পইচাটো পাম বুলি ইমান যে সপোন ৰচি আছিলোঁ নহয়। ঘৰৰ কাম কিছুমান লগাম বুলি ভাবিছিলোঁ। সেই নাতিটো এতিয়া ডাঙৰ হৈ আহিছে নহয়, তাৰ কাৰণেও কিবা এটা লৈ দিম বুলি ভাবিছিলোঁ, একোৱেই নহ'ব যেন পাওঁ। এই বাইদেউ, এই চব চৰকাৰখনেৰে দুখ পায়, একো এটা নিদিয়ে। সাঁচি গছৰ পুলি ৰুব দিছে, কেতিয়ানো ডাঙৰ হ'ব ভগৱানেহে জানে আৰু। সঁচাকৈ আকৌ এতিয়া সাঁচি গছৰ পুলি ৰোৱা 2-3 মাহেই হ'ল, কিন্তু সাঁচি গছৰ পুলি একেভাগে হৈ আছে, অলপো ডাঙৰেই হোৱা নাই। কি যে হ'ব, পইচাটো নেপামেই নেকি? তাকেহে ইমান ঘূৰিছোঁ ফুৰিছোঁ, বেংকলৈ যাবলগীয়া হৈছে, আহিবলগীয়া হৈছে, কিমান যে কষ্টখন কৰিছোঁ নহয়। সেই 10,000 পইচাৰ কাৰণে মানে কিমান ফটো মাৰিবলগীয়া হৈছে, মোবাইলে কিখনো কৰি থাকিবলগীয়া হৈছে। তথাপি মানে পইচাটো দিবলৈ ইমান টান পাইছে নহয় চৰকাৰখনে। তো এইবাৰ ইলেকশ্যন আহি আছে নহয়, ইলেকশ্যনৰ আগতে যদি পইচাটো দি দিয়ে বৰ ভাল হ'ব। মই কিন্তু সোণৰ চেনিডালে গঢ়াম বুলি ভাবিছোঁ পাই, আৰু 10,000 মান লাগিব। সেই 10,000 দি ল'লে হৈয়ে যাব আৰু ডাঙৰ চেনিডাল পায়ে যাম। এই তই চেন গঢ়োৱাৰ কথা কৈছ, সেই ইলেকশ্যনত যদি এবাৰ পইচা নিদিয়ে নহয় ইলেকশ্যনৰ আগত, তেনেহ'লে মই ইলেকশ্যনত ভোট দিবলৈও নাই পাই। যোনে যি কৈ থাকক আৰু, মোৰ ঘৰৰ পৰা উঠাই লৈ গ'লেও মই যাবলৈ নাই। কি কৈছে ৰূপালী বাইদেউ আপুনি? ময়ো হলে ভোট দিবলৈ যাবলৈ নাই পাই। সিহঁতক হলে ভোটটো সোনকালে লাগে, কিন্তু আমাৰ নিচিনা দুখীয়া মানুহবোৰক পইচা দিবলৈহে তেওঁলোকৰ সময় নাই। পিছে সেই মোৰ আকৌ সাঁচি পুলিটো ডাঙৰ হৈছিলে নহয় অলপকে। সেইদিনা গৰুৱে খাই দিলে, এনেকুৱা খং উঠিছে, গৰুটোকে উধাই মুধাই কোবালো। জেউৰা ভেটি দিব লাগিছিলে আকৌ, গৰুটোৱে খোৱাকেনো কেনেকেনো পুলিটো ৰুইছিলি? এই জেউৰা আছিলে, আজিকালি গৰুবোৰ নহয় যিহে একদম জেউৰা পাৰ হৈ সেই পুলি খালেগৈ। এই চিন্তা নকৰিবি দে, পাবি পইচাটো। মই সাহসটো দিছোঁ আৰু তহঁতক। বাকী গোটবোৰে পালেনে নাই পোৱা জানো, সেই সিহঁতলৈ খবৰ ল'ব লাগিব। কিন্তু খবৰ এটা ল'বচোন, সেই মিলিজুলি গোটটোৱে পালেনে? আমাৰতো আকৌ সেই একোৱেই নাই হোৱা, তেওঁলোকে কি জানিব পালে নেকি? এই বাইদেউ, আপুনি যে কিনো কথাবোৰ কয় নহয়, পোৱা হ'লেতো এতিয়াহ'লে গম পালোহেঁতেন। পোৱা নাই চাগে, সেইটো আমাৰ দৰে একদম কথা পাতি আছে চাগে। হয় দে, পোৱাই নাই চাগে। ইমান দিন লগালে চৰকাৰে, বাপৰে বাপ। আমি অলপ দৌৰা-দৌৰি কৰালে নে? সোনকালে পইচাটো দিব লাগে হয়। বিহুৰ আগতে দিলে অলপ ভাল হয় আৰু, বিহুলৈকে বজাৰ-চজাৰ কৰিব পাৰি আৰু। একেদিন দৌৰা-দৌৰি কৰোঁতে মনটো একদম ভালে লাগিছিলে। পইচাটো জানো পামেই, এতিয়া পামেই এনেকুৱাই লাগিছিলে। কিন্তু এতিয়াহে দেখিছোঁ পইচা দেখোন পাবলৈয়ে নাই। জানো বা মামাই এতিয়া কি কৰে আৰু। হয় দিয়ক বাইদেউ, চৰকাৰৰ পৰা বোলে 10,000 টকা এটা পাম। নাই, সেইফালৰ পৰাও নাই। কিবা এটা কৰিব পাৰিম বোলো, নাই নহ'লে। চব ফালৰ পৰা ফুটা। এতিয়া আৰু মাথা মাৰি থাকি কি হ'ব? এই মামাকে ধৰিব লাগিব। মামা মিটিঙলৈ আহিলে ধৰিব লাগিবগৈ, তেতিয়াহে চাগে দিব। লাখপতি বাইদেউ বুলি একদম মানে গোটেই তিৰোতাখিনিক মানে পাগল কৰি দিলে কিন্তু এতিয়ালৈকে সেই লাখপতি বাইদেউ এটা শূন্যও আমাৰ হাতত পৰা নাই। এইবাৰ কিন্তু একদম ফিক্স এণ্ড ফাইনেল। যদি পইচা নিদিয়ে আমি ভোট দিবলৈ নাই। কিন্তু প্ৰথমতে ক'লে ফৰ্মকেইখন ফিল আপ কৰিলে মানে পইচা দি দিব। তাৰপিছত ওলালে বাচ্ছা 2টা থাকিব লাগিব। তাৰপিছত এতিয়া বা আকৌ কি চেকিং কৰে গমকে নাপাওঁ। আকৌ বোলে এখন লিষ্ট ওলাব, লিষ্টত নাম থাকিলেহে পাব। নাজানো আৰু মামা তোমাৰ কি মহিমা। বলক সোনকালে এতিয়া ঘৰলৈ গৈ থাকো, বহুত দেৰি হ'ল এনেকৈ বহি থকাত। আকৌ সেই বেংকলৈ গৈছিলোঁ নহয়, মানুহজনে ভাবিব বেংকতনো কিনো কাম কৰি আছে, ইমান দেৰিলৈকে অহা নাই বুলি। সেইটো মোৰ যে ভাত বনাবলৈ আছে, ভাত বনোৱাই নাই নহয়। সোনকালে গৈ থাকো পাই, বহুত দেৰি হৈ গ'ল। হ'ব দে বাৰু, তহঁতি যা, কিন্তু এটা কথা মনত থবি দেই, সেই যদি গোটৰ কিবা খবৰ পাওঁ মোলৈ ফোন এটা কৰি জনাবি সকলোৱে। হ'ব বাৰু বাইদেউ, আমি তেন্তে আহিছোঁ। জনাম বাৰু আপোনাক, আপুনি কিবা খবৰ পালে আমালৈ ফোন কৰিব। হ'ব দে, তেনেহ'লে তহঁতি যা।